যাৰ জীৱনত আপোনাৰ অনুপস্থিতিয়ে বিন্দুমানো প্ৰভাৱ নেপেলায় সেইজনৰ কাষত নিজৰ মূল্য বিচাৰি যোৱাটো মূৰ্খামি। কাৰোবাৰ বাবে আপুনি নগণ্য আৰু কাৰোবাৰ বাবে আপুনি এই সকলো। এটা কথা মনত ৰাখিব, গাধৰ নাম ঘোঁৰা ৰাখিলেও গাধ সদায় গাধয়েই। ঠিক এনেদৰে কাৰোবাৰ জাজমেণ্টত আপোনাৰ মূল্য কেতিয়াও কমি নাযায়। আপুনি আচলতে ইমানো মূৰ্খ, খঙাল বা অহংকাৰী এটাও নহয়। আপুনি সেইসকলৰ বাবে সেইজন। দিনৰ শেষত আপুনিয়েই যিজনে আপোনাৰ পৰা যিটো ডিজাৰ্ভ কৰে। আপুনি কিছু ক্ষেত্ৰত ভাল, কিছু ক্ষেত্ৰত হয়তো হ'ব পাৰে বেয়া, আৰু সকলোকে যদি আপুনি ভালে ৰাখিবলৈ চেষ্টা কৰে তেতিয়া শেষত দেখিব সকলোৱে সুখত আছে, মাথো আপুনি কষ্টত জীয়াই আছে। কেইটোপালমান বিষে এটা পুখুৰী পানী বিষাক্ত কৰিব পাৰে। এটা সৰু পাথৰে এখন ডাঙৰ আইনা ভাঙি পেলাব পাৰে। সৰু এটা মিছা কথাই সম্পূৰ্ণ জীৱনটো নষ্ট কৰি দিব পাৰে। বিশ্বাসটো বৰ অদ্ভুত। মানুহে জীৱনত যি কিছু পায় বিশ্বাসৰ পৰাই পায়, আৰু যি কিছু হেৰুৱাই বিশ্বাসৰ পৰাই হেৰুৱায়। এজন সৎ ব্যক্তি যদি 10 বাৰো বিপদত পৰে তেওঁ তেতিয়াও সেই বিপদৰ পৰা উঠি আগবাঢ়ি যায়, কিন্তু এজন অসৎ ব্যক্তি যেতিয়া এবাৰ বিপদত পৰে তেওঁ একেকোবে ধ্বংস হৈ যায়। মানুহৰ জীৱনত থাকিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ গুণটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পাবলৈ মানুহক ধৈৰ্যৰ প্ৰয়োজন, আৰু বেয়া সময়ৰ পৰা উঠি আহিবলৈ মানুহক ধৈৰ্যৰ প্ৰয়োজন। সকলোৱে মানুহ, পাৰ্থক্য মাথো এটাই যে কিছু লোকে আঘাত দিয়ে আৰু কিছু লোকে আঘাত বুকুত পাতি লৈ আগবাঢ়ে। একেলগে আগবাঢ়ি সকলো আগলৈ যায়। পাৰ্থক্য মাথো এটাই যে কিছু লোকে বিপদ আপদ সুখ দুখত একেলগে আগবাঢ়ি যায়, আৰু কিছু লোকে সুখৰ সময়ত লগত গৈ বিপদৰ সময়ত হাত এৰি আঁতৰি যায়। ইয়াত সম্পৰ্ক সকলোৱে বনায়। পাৰ্থক্য মাথো এটাই যে কিছু লোকে হৃদয়ৰ পৰা সম্পৰ্ক চলাই নিয়ে আৰু কিছু লোকে স্বাৰ্থৰ বাবে সম্পৰ্ক বনায়। যিজনে অযথা বেছি কথা কয় সেইজনৰ ওচৰত আপোনাৰ নিজৰ দুৰ্বল দিশবোৰৰ কথা কেতিয়াও খুলি নকব। কাৰণ যদি সেইজনৰ পাতিবলৈ বিশেষ কথা নাথাকে তেতিয়া আনৰ আগত আপোনাৰ দুৰ্বলতাবোৰকে আলোচনা কৰিবলৈ আৰম্ভ কৰি দিব। যি কথা পাতিব নিবিচাৰে তেওঁক কথা পাতিবলৈ জোৰ নকৰিব। ব্যস্ত থাকক আৰু তেওঁলোকক উপলব্ধি কৰাওক যে তেওঁলোকৰ অবিহনে জীয়াই থাকিব পাৰিব। কাৰোবাৰ পিছত বৰকৈ লাগি নাথাকিব। যদি কোনোবা এজন বিশেষ ব্যক্তিৰ পিছত আপুনি বৰকৈ লাগি থাকে সেইজনে আপোনাক সিমানেই ইগনৰ কৰিব। মানুহৰ যেতিয়া সময় বেয়া চলি থাকে তেতিয়া বহুত শুনিব আৰু সহ্য কৰিব লগা হয়। আপুনি কথা হজম কৰিবলৈ শিকক, ই আপোনাক জিকাত সহায় কৰিব। মানুহবোৰ ডাৱৰৰ সদৃশ। আপোনাৰ জীৱনলৈ কেৱল আহে আকৌ আঁতৰি যায়। কোনোদিন চিৰস্থায়ী নহয়, কিন্তু আপুনি মাথো আকাশৰ দৰে স্থিৰ হৈ থাকিব লাগিব। দোলনাখন যিমানেই পিছলৈ যায় সিমানেই আমাক আগলৈ অহাত সহায় কৰে। কেতিয়াবা আপোনাক আপোনাৰ নিজৰ মূল্য বুজাবলৈও অলপ পিছলৈ যোৱাৰ প্ৰয়োজন হয়। যি যাব বিচাৰে তেওঁক যাবলৈ দিয়ক। তেওঁক ধৰি ৰাখিলে আপুনিও সুখী হ'ব নোৱাৰে আৰু আনজনো সুখত থাকিব নোৱাৰিব। যি আপোনাৰ অনুভূতিৰ মূল্য নিদিয়ে তেওঁ আপোনাক ভাল পাব নোৱাৰে। যিয়ে আপোনাৰ সৰু কথাৰ অৰ্থ নুবুজে তেওঁ আপুনি ৰচনা লিখিলেও কেতিয়াও নুবুজে। নিয়ৰৰ টোপালেৰে যেনেকৈ নদীখন পূৰ্ণ কৰিব নোৱাৰি তেনেকৈ চকুলোৰে কাকো ঘূৰাই আনিব নোৱাৰি। যিজন সঁচাকৈ আপোনাৰ কাষত থাকিব তেওঁ কেতিয়াও আপোনাক কান্দিবলৈ নিদিয়ে। যদি কোনোবাই অৱহেলা কৰে সেয়া তেওঁৰ দোষ নহয়, সেয়া আপোনাৰ নিজৰ দোষ। কাৰণ আপুনি তেওঁৰ পৰা বহুত আশা কৰিছিল। য'ত আপোনাৰ গুৰুত্ব কমি যায় তাত আপুনি আপোনাৰ গুৰুত্ব বঢ়াওক, নহ'লে তাত আপুনি উপহাসৰ পাত্ৰ হৈ পৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।